আজি ভিডিঅ'ত শিকাম দীপু এজন ল'ৰা আৰু মীনা নামৰ এজনী ছোৱালীক নতুনকৈ বিয়া কৰাইছিল। তেতিয়াই মীনাৰ ঘৰৰ পৰা খবৰ আহে যে তাইৰ মাকৰ বোলে অসুখ। এই খবৰ শুনাৰ লগে লগে মীনাই মাকক চাবলৈ মাকৰ ঘৰলৈ গুচি যায়। তেতিয়াই দীপুৱে মীনাক ফোন কৰি কথা পাতিছে। আজিৰ ভিডিঅ'ত এই ফোন কৰা কথাকেইটাকে মই হিন্দীতে তোমালোকক শিকাম। দীপুৱে কেনেকৈ নতুন পত্নীৰ লগত কেনেকৈ কথা পাতে ফোনতে, সেই বিষয়ে আজি তোমালোকক হিন্দীতে কথা পাতিম দেই। গতিকে আজি ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব লগা ভিডিঅ' আছে, সকলোৱে মনোযোগেৰে চাবা। এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আসাম ইণ্ডিয়া এডুকেশ্যন, তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া আৰম্ভ কৰোঁ। দীপুৱে ফোন কৰিলে মীনালৈ। হেল্ল', ক'ত গৈ পালা বুলি সুধিলে ফোনতে হা। ইয়াকে হিন্দীত বুজাই দি আছোঁ, চোৱা হিন্দীত কেনেকৈ কোৱা হ'ব। হেল্ল', কহা যাকৰ পহুঁচি হ, এনেকৈ ক'লে, মৰমত ক'লে দেই। ইয়াৰ অৰ্থটো দি দিওঁ আগত। ক'ত মানে তোমালোকে জানাই কহা বুলি কোৱা হয়, আৰু গৈ মানে ইয়াত কি বুজালোঁ হিন্দীত, যাকৰ। বুজিলানে? পালা মানে পহুঁচি, এইটো ছোৱালী মানুহক বুজোৱা হৈছে কাৰণে পহুঁচি দিছোঁ দেই। তাৰপিছত ইয়াৰ উত্তৰত মীনাই ক'লে এইমাত্ৰ আহি পাইছোঁ। ইয়াকে এইমাত্ৰ আহি পাইছোঁ মানে হিন্দীতে কোৱা হ'ব অভি অভি আকৰ পহুঁচি হুঁ। অভি অভি আকৰ পহুঁচি হুঁ। ইয়াত চোৱা এইমাত্ৰ মানে অভি অভি বুজাইছোঁ দেই, মনত ৰাখিবা। তাৰপিছত চোৱা এটা কথা, অভি মানে এতিয়াহে বুজায়, কিন্তু ইয়াত অভি অভি মানে এইমাত্ৰ বুজোৱা হৈছে দেই। তাৰপিছত দীপুৱে ইয়াকে ক'লে কিবা খাইছানে বুলি সুধিলে দেই। ইয়াকে হিন্দীত দি দিওঁ, কিবা খাইছানে মানে কুছ খাই হ কিয়া, কুছ খাই হ কিয়া। তাৰপিছত মীনাই ক'লে নাই খোৱা, অলপ পাছত খাম। নাই খোৱা, অলপ পাছত খাম। ইয়াকে যদি হিন্দীত ক'ব বিচাৰা তেতিয়াহ'লে হিন্দীতে হ'ব এনেকৈ নহি খাই হুঁ, থোড়ি দেৰ বাদ মে খাউংগি বুলি মীনাই দীপুক ক'লে। ইয়াত চোৱা কিবা মানে হিন্দীত কি বুজাইছোঁ, কুছ কোৱা হয় কিবাক দেই। খাইছা মানে খাই হুঁ বুজোৱা হ'ল দেই। কিবা খাইছানে মানে কুছ খাই হ কিয়া, মানে সুধিছে কথাটো। বুজিলানে? দীপুৱে মানে মীনাক সুধিছে কথাটো। মীনাই কি ক'লে, খোৱা নাই খোৱা মানে কি বুজালোঁ হিন্দীতে নহি খাই হুঁ। ছোৱালী মানুহ যে এইটো মানে খাই হুঁ দিছোঁ দেই, মনত ৰাখিবা কথাটো। অলপ পাছত মানে থোড়ে দেৰ বাদ, খাম মানে খাউংগি। তাই যে ছোৱালী সেইবাবে খাউংগি বুলি কোৱা হ'ল। তাৰপিছত ইয়াৰ উত্তৰত আকৌ দীপুৱে কি ক'লে, মা ক'ত, অসুখ অলপ কমিছেনে, এইবুলি দীপুৱে মীনাক সুধিলে। ইয়াকে আমি যদি হিন্দীত ক'ব বিচাৰোঁ, মা কহা হে, তবিয়ত থোড়ি ঠিক হুই হে কিয়া, এনেকৈ ক'লে। তাৰপিছত ইয়াৰ উত্তৰত মীনাই কি ক'লে, অলপ ভাল পাইছে এতিয়া, এনেকৈ ক'লে। বুজিলেনে কথাটো? ইয়াক যদি আমি আকৌ ক'ব বিচাৰোঁ হিন্দীতে তেতিয়াহ'লে হা অব থোড়ি ঠিক লগ ৰহি হে, মানে অলপ ভাল লাগি আছে, এনেকুৱা বুজোৱা হ'ল দেই। ইয়াত চোৱা আমি শব্দকেইটাৰ অৰ্থ জানি লোৱা দৰকাৰ। মা ক'ত মানে কি কোৱা হ'ল হিন্দীত, মা কহা হে। বুজিলানে? তাৰপিছত চোৱা অসুখ মানে কি কৈছোঁ মই, তবিয়ত। আচলতে লিখি দি দিওঁ হা, তবিয়ত মানে বেমাৰ, আৰু বেমাৰ মানে হিন্দীটো কোৱা হয় অসুখ আৰু বেমাৰ বুলি কোৱা হয় দেই, কিন্তু ইয়াত মই অকল খালি তবিয়ত বুলি দিছোঁ। কমিছে নে মানে কি কৈছোঁ মই, ঠিক হুই কিয়া, এনেকুৱা কোৱা হয় হিন্দীত দেই। আচলতে ঠিক হুই হে মানে ঠিক হৈছে বুজায় দেই, কিন্তু ইয়াত কোৱা হৈছে কমিছে বুলি, কথাটো মনত ৰাখিবা। ইয়াৰ পিছত মা ক'ত অসুখ অলপ কমিছেনে বুলি কৈছোঁ যে, ইয়াকে হিন্দীত কি কোৱা হৈছে, মা কহা হে তবিয়ত থোড়ি ঠিক হুই কিয়া, এনেকুৱা কোৱা হ'ল দেই। আৰু তলতো চোৱা, আকৌ তলত চোৱা মীনাই ক'লে মানে হিন্দীত মই কি বুজালোঁ ইয়াত, হা। বুজি পালানে? অলপ ভাল মানে
থৰি ঠিক বুলি ক'লোঁ দেই। তাৰপিছত কি বুজাইছোঁ পাইছে বুলি কৈছিলোঁ হয় নহয় পাইছে এতিয়া মানে লগ ৰহিহে বুলি বুজালোঁ দেই। অলপ ভাল পাইছে এতিয়া মানে কি ক'লোঁ মই হিন্দীতে হা অব থৰি ঠিক লগ ৰহিহে মানে লাগি আছে বুজালোঁ দেই। অসমীয়াত লাগি আছে বুলি ক'ব লাগিছিল কিন্তু এনেকৈ ক'লোঁ কথাটো মিলাব লাগিব দেই। তাৰ পাছত দীপুৱে ক'লে আকৌ দুদিনমান থাকি আহি যাবানে বুলি ক'লে। ফোনতে কৈ আছে দেই কথাটো মনত ৰাখিবা। দুদিনমান থাকি আহি যাবানে বুলি কোৱা কথাটোক যদি আমি হিন্দীতে ক'ব বিচাৰোঁ কিয়া 2 दिन में रुक कर आओगे এনেকৈ ক'লে। ইয়াৰ উত্তৰত মিনাই কি ক'লে আমি শুনিলোঁ। মিনাই ক'লে মোৰ জানটো আহিলোৱে আজি আৰু তুমি এতিয়াই যোৱাৰ কথা ক'লাই এনেকৈ ক'লে। বুজি পালানে? ইয়াক আকৌ হিন্দীত মই দি আছোঁ কেনেকৈ চোৱা। হিন্দীত যদি এই কথাক যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে ओरे मेरे जानमुनु आज ही तो आई हूँ और अभी जाने की बात कर रहे हो এনেকৈ কোৱা হয়। ইয়াৰ মাজত আমি শব্দকেইটাৰ অৰ্থ জানিলোঁ প্ৰথমে তাৰপিছত আকৌ বুজাই দিম দেই। ইয়াত চোৱা মই দাগটো দিলেও চোৱা ওপৰৰ পৰা বুজাই দিওঁ দেই। চোৱা দুদিনমান মানে কি বুজালোঁ 2 दिन মানটো আৰু দিয়া নাই দেই। থাকি মানে ৰুক কৰ বুলি কোৱা হয়। আহি যাবা নে মানে আওগে আৰু এই কিয়া শব্দটো প্ৰথমত হৈ গ'ল কাৰণ এইটো প্ৰশ্নবোধক হৈ গ'ল দেই। দুদিনমান থাকি আহি যাবানে মানে কি কৈছোঁ মই কিয়া 2 दिन रुक कर आओगे এনেকৈ মানে সুধিলে কথাটো। তাৰ পাছত চোৱা তলত চোৱা এতিয়া মোৰ মানে কি ক'লোঁ হিন্দীতে ওৰে মেৰে। তাৰপিছত চোৱা জানটো মানে অলপ মৰমতো কোৱা হয় জানটো আৰু জুকুৱাওতো কোৱা হয় দেই। মানে তেওঁ মানে অলপ হেৰি কৰি ক'লে আৰু জানু মুনু দেই হিন্দীত কোৱা হয়। আহিলোৱে মানে আইহো বুজি পালানে? আৰু শব্দটোৰ অৰ্থ হ'লগৈ কি তাৰ পাছত যোৱাৰ কথা মানে জানে কি বাট এনেকুৱা কোৱা হয় হিন্দীত। তাৰ পাছত এতিয়া গোটেইকেইটা বাক্যৰ অৰ্থ দি দিম। কলাই মানে কৰ ৰহি হো বুলি দিয়া হ'ল দেই। গোটেইকেইটা শব্দ অৰ্থ বাক্যটোৰ অৰ্থ দি দিওঁ চোৱা। মোৰ জানটো আহিলোৱে আজি বুলি কোৱাত এই কথাক হিন্দীত কি কৈছোঁ মই ওৰে মেৰে জানুমুনু আজি তো আই হো বুলি ক'লোঁ। তাৰ পাছত চোৱা তলৰ লাইনটো আৰু তুমি এতিয়াই যোৱাৰ কথা ক'লাই তাকে কি কৈছোঁ মই হিন্দীত और अभी जाने की बात कर रहे हो বুলি ক'লে। কোনে ক'লে? মিনাই ক'লে। কাক ক'লে? দীপুক ক'লে। মনত ৰাখিবা কথাটো। তাৰ পাছত আকৌ দীপুৱে ক'লে নহয় মানে তুমি সোনকালে আহি গ'লে আমি ক'ৰবাত ফুৰিবলৈ যাম বুলি ভাবিছোঁ এনেকৈ ক'লে। দীপুৱে ক'লে দেই। এই কথাক আমি এতিয়া আকৌ হিন্দীতে শিকিম। চোৱা मेरा मतलब है कि अगर तुम जल्दी आ जाती तो हम दोनों कहीं घूमने जाने का सोच रहा हूँ এনেকৈ ক'লে কথাটো। বুজি পাইছানে? তাৰ কথাৰ উত্তৰত আকৌ মিনাই ক'লে হ'ব এতিয়া অকলে থাকিব লাগিব যে সেইবাবেই কথা বনাই আছা এনেকৈ ক'লে কথাটো। বুজি পাইছানে? এই কথাক আমি কি কৰিম এতিয়া আকৌ হিন্দীতে শিকিম। হিন্দীতে চোৱা हाँ अब अकेला रहना पड़ेगा ना इसीलिए तो इतने बहाना बना रहे हो এনেকৈ ক'লে। বুজি পালানে কথাটো? কাহিনীটো ভাল লাগি আছেনে? ভিডিঅ'টো সম্পূৰ্ণ চাই ল'বা দেই। তাৰপিছত চোৱা এতিয়া আমি কি কৰিম ইয়াৰ শব্দকেইটাৰ অৰ্থ জানি ল'ম। নহয় মানে বুলি কৈছিলোঁ ইয়াৰ অৰ্থটো হ'লগৈ মেৰা মতলব হিন্দীত কোৱা হ'ল সোনকালে মই কি দিছোঁ জলদি। অলপ সৰু হৈ গ'ল দেই লিখাটো ভালকৈ চাবা। আহি গ'লে মানে কি কৈছোঁ আ জাতি। বুজি পালানে? ক'ৰবাত মানে কি হ'ব হিন্দীত কহি। বুজি পালানে? আৰু ফুৰিবলৈতো জানাই ঘুমনে বুলি কোৱা হয়। বুজি পাই আছানে? ভিডিঅ'টো সম্পূৰ্ণ চাবা তেতিয়াহে কথাটো বুজি পাবা দেই। ভাবিছোঁ মানে সোচ ৰহা হো। ভাবি আছোঁ দিয়া নাই দেই ইয়াত ভাবিছোঁ মানে সোচ ৰহা হো। নহয় মানে তুমি সোনকালে আহি গ'লে মানে কি কৈছোঁ
मेरा मतलब है कि अगर तुम जल्दी आ जाती এনেকৈ কোৱা হ'ল দেই ইয়াৰ পাছত চোৱা আমি কৰবাত ফুৰিবলৈ যাম বুলি ভাবিছো এনেকৈ ক'লো ইয়াকে হিন্দীত কি কৈছিলো মই तो हम दोनों कहीं घूमने जाने का सोच रहा हूं এই ফেন চলি আছে যে সাউন্ডটো ইমান ক্লিয়াৰ নহব পাৰে অলপ মনোযোগেৰে চাবা দেই তাৰ পিছত তলত চোৱা হ'ব মানে হিন্দীত কি কৈছো হা হা এতিয়া মানে তোমালোকে জানাই এতিয়া মানে অব বুলি কোৱা হয় হিন্দীত দেই ইয়াৰ পাছত চোৱা অকলে মানে হিন্দীতে অকেলা বুলি কোৱা হয় বুজি পালানে থাকিব মানে रहना বুলি বুজাইছো ইয়াত দেই লাগিব মানে পৰেগা দেই সেইবাবেই মানে ইসিলিয়ে বুজি পাইছানে কথা বনাই আছা মানে বহানা বনা ৰহি হু এনেকৈ কোৱা হয় এতিয়া চোৱা বাক্যটো বুজাই দিও হ'ব এতিয়া অকলে থাকিব লাগিব যে তাকে হিন্দীত কি কৈছো হা अब अकेला रहना पड़ेगा ना বুজি পাইছানে তাৰ পাছত চোৱা সেইবাবেই কথা বনাই আছা इसीलिए तो इतने बहाना बना रहे हो অলপ মানে কথাটো একেটা ভাষাত মানে বেলেগ কৈ হৈ যায় দেই কথাটো মিলাবলৈ যাওতে একেবাৰে শব্দৰ অৰ্থবিলাক সঠিককৈ নকলেও আমি বেলেগ হলেও বুজি পাম দেই আকৌ দীপুৱে ক'লে হ'ব দিয়া এতিয়া কিবা এটা খাই লোৱা যোৱা পিছত আকৌ কথা পাতিম হা এতিয়া ৰাখা মানে ফোন ৰাখিবলৈ কৈছে দেই ইয়াকে আমি হিন্দীতে আকৌ শিকিম হিন্দীতে কেনেকৈ ক'ব লাগিব চোৱা ठीक है छोड़ो अब कुछ खा लो जाओ बाद में फिर बात करेंगे हाँ अभी रखो এনেকৈ ক'লে অলপ মিঠা মুখেৰে মানে মৰমত ক'লে তেওঁ তাৰ উত্তৰত মিনাই কি ক'লে মিনা হ'ব শুনা টেবুলৰ তলত বাটিত মাছ আছে চাবা আৰু ডেক্সিত অভাটো আছে সেইবোৰ খাই ল'বা এনেকৈ ক'লে মানে তাই ঘৰত থৈ আহিছিলে নহয় টেবুলৰ তলত মাছ আৰু হেৰি এইবোৰৰ কথা ক'লে ইয়াকে আমি হিন্দীতে শিকিম চোৱা ठीक है सुनो टेबल के नीचे कटोरी में मछली रखी है देख लेना और बर्तन में चावल है उसे खा लेना এনেকৈ ক'লে বুজি পাইছানে কথাটো এতিয়া আমি ইয়াৰ শব্দ অৰ্থবিলাক জানিলো দেই হ'ব দিয়া মানে কি কোৱা হৈছে হিন্দীত ঠিক হে छोड़ो মানে আমি কোন হয় বাদ দিয়া এৰা এনেকৈ আৰু দেই কিবা এটা মানে কুছ বুলি কোৱা হ'ল খাই লোৱা যোৱা মানে খালো যাও বুজি পাইছানে কথাটো আকৌ কথা পাতিম মানে फिर बात करेंगे বুলি ক'লো এতিয়া ৰাখা মানে ফোনটো ৰাখিবলৈ ক'লে মোবাইলটো ৰাখিবলৈ ক'লে অভি ৰাখো হ'ব দিয়া এতিয়া কিবা এটা খাই লোৱা মানে ठीक है छोड़ो अब कुछ खा लो जाओ এনেকৈ কোৱা হ'ল পিছত আকৌ কথা পাতিম হা এতিয়া ৰাখা মানে बाद में फिर बात करेंगे हाँ अब रखो এনেকৈ কোৱা হ'ল সকলোৱে বুজি পাই আছাতো বাই চান্স কোনোবাই নুবুজিলে কমেন্ট কৰি আকৌ ক'বা দেই আৰু এইটো নাজানিলে আৰু অন্য কথা যি কথা নোৱাৰা মোক কমেন্ট কৰি ক'বা দেই যে তলত চোৱা হ'ব শুনা মানে কি কৈছো ठीक है सुनो बाटित মানে কি কোৱা হ'ল হিন্দীত বাটিত মাছ মানে কটৰি মে মছলি বুলি কোৱা হ'ল বুজি পাইছানে মাছ মানে হিন্দীতে কি কোৱা হয় মছলি মাছ আছে মানে মছলি ৰখি হে ডেক্সিত মানে কোৱা হয় বৰ্তন বুজি পালানে কথাটো ভাত মানে চাউল মানে চাউলকো কোৱা হয় দেই খাই লবা মানে খা লেনা এতিয়া চোৱা বাক্যটো আকৌ শুনাই দিও হ'ব শুনা টেবুলৰ তলত বাটিত মাছ আছে তাকে কি কলো ठीक है सुनो टेबुल के नीचे मछली रखी है माछक मछली বুলি কোৱা হয় দেই মনত ৰাখিবা বাৰে বাৰে
আৰু ডেক্সিত ভাতো আছে সেইবোৰ খাই ল'বা মানে কি কোৱা হ'ল और बर्तन में चावल है उसे खा लेना বা আমি লগত লগাব পাৰোঁ উছে ভিও দিব পাৰোঁ দেই মানে সেইবোৰো খাই ল'বা মানে উছে ভি খা লেনা এনেকৈ আমি ক'ব পাৰোঁ কেনে লাগিল আজি ভিডিঅ'টো ভাল লাগিছানে যদি কিবা শিকিব পাৰিছা ভিডিঅ'টো লাইক কৰিব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই আৰু ছাবস্ক্ৰাইব কৰিলেহে আগলৈ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাই থাকিব পাৰিবা আজি ভিডিঅ'ৰ পৰা যদি কিবা কোনোবাই শিকিব নোৱাৰিলা তেতিয়াহ'লে কেনেকৈ তোমালোকে পছন্দ কৰা মোক কমেণ্ট কৰি জনাবা মই সেই ধৰণৰ ভিডিঅ' বনাম তোমালোকে বিচৰা যদি কাহিনী বনাবলৈ বা যিকোনোৱে হওক তেনেকৈ বনাই দিম দেই গতিকে আজি ইমানতে সামৰিম আৰু